নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসীমূলক উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ এটি নতুনকৈ আপডেট আহিছে চৰকাৰী চাকৰি কেন্দ্ৰ কৰি সো বহুতে সুধি আছিল স্যাৰ ৰেলৱেত কেতিয়া চাকৰি ওলাব নতুনকৈ ৰেলৱেত কেতিয়া পোষ্ট ওলাব এটি ভাল খবৰ গতিকে আহি গ'ল ৰেলৱেত চাকৰি ৰেল বিভাগত বহুকেইটা পদ খালী হৈছে কোনে কোনে কৰিব পাৰিব আবেদন বয়স কিমান লাগিব সবিশেষ আপোনালোকে এই ভিডিঅ'টোত গম পাব তাৰ আগতে যদিহে আপোনালোকে আমাৰ বিশ্বাসী বন্ধু চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰি নিযোগ কৰি লোৱা নাই সাবস্ক্ৰাইব কৰি নিযোগ কৰি ল'ব বহুতে ভাবি থাকে ৰেলৱেত চাকৰি আহিলে আমাৰ অসমৰ পৰা ল'ৰা ছোৱালীয়ে চাকৰি কৰিব নোৱাৰে ৰেলৱেত বা অসমৰ পৰা আবেদন কৰিব নোৱাৰে নিশ্চয়কৈ আপোনালোকে চাকৰিৰ কাৰণে আবেদন কৰিব পাৰিব আপোনালোকে চাকৰি কৰিবও পাৰিব ৰেলৱেত গতিকে কি বিভাগত চাকৰি আহিছে আপোনালোক মই অফিচিয়েল আপডেটটো দেখুৱাই আছোঁ তাৰ কাৰণে আপোনালোকে অকণমান সময় ৱেইট কৰিব মই আপডেটটো অফিচিয়েল দেখুৱাই আছোঁ সো ৰেলৱেৰ পৰা RRB ALP নোটিফিকেশ্যন আউট হৈছে আপোনাৰ পোষ্ট আছে ৯৯৭০টা পোষ্ট আছে ঠিক আছে সো ইয়াৰে ৯৯৭০টা পোষ্টত আপোনালোকৰ কোনে কোনে এপ্লাই কৰিব পাৰিব কি লাগিব সবিশেষ আপোনালোকে এই ভিডিঅ'টোত গম পাব ইয়াতে ৰিকুৱাৰমেণ্ট ওলাইছে আপোনাৰ 2025ক কেন্দ্ৰ কৰি ঠিক আছে সো আপোনাৰ এক্সাম দুটা কেটেগৰীত হ'ব এটা হ'ব CBT 1 এটা হ'ব CBT 2 গতিকে CBT 1 আৰু CBT 2 এক্সাম দুটা কেটেগৰীত হ'ব গতিকে আপোনালোকৰ ৰিকুৱাৰমেণ্ট কেতিয়া হ'ব কি হ'ব আপোনালোকে গম পাব আপোনালোকৰ আবেদনৰ তাৰিখ হৈছে 19 মে'ৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব আজি হ'ল 14 গতিকে 19 তাৰিখৰ পৰা আপোনালোকে আবেদন কৰিব পাৰিব ঠিক আছে সো সিলেকশন প্ৰসেস হ'ব CBT 1 CBT 2 আৰু CBA ডকুমেন্ট ভেৰিফিকেশন এই চাৰিটা কেটেগৰী সিলেকশন কেটেগৰী হ'ব আপোনাৰ ইনিশিয়াল স্যালাৰি আছে আপোনাৰ 19900 ঠিক আছে 19900 পৰা আপোনাৰ স্যালাৰি হ'ব পে লেভেল 2 হ'ব আপোনাৰ বয়স 18 পৰা 30 বছৰ ঠিক আছে আপোনাৰ বয়স যদি 18 পৰা 30 বছৰ হৈছে তেনেহলে আপোনালোকে ইয়াতে আবেদন কৰিব পাৰিব মই কৈ দিছো ৰেলৱে যিসকলে চাকৰিৰ কাৰণে আবেদন কৰিছে বা চাকৰিৰ কাৰণে পৰীক্ষা দিছে 100% তেওঁলোকে চাকৰি পাইছে কাৰণ ইয়াতে কোনো ধৰণৰ গাফিলতি নচলে আৰু এডুকেশ্যন কোৱালিফিকেশ্যন আপোনালোকৰ লাগিব মেট্ৰিকুলেশ্যন প্লাস ITI ডিপ্লোমা কোৰ্স যদি আপোনালোকে মেট্ৰিক দিছে আপোনাৰ যদি মেট্ৰিক দিছে তেনেহলে আপোনালোকে ইয়াত এপ্লাই কৰিব পাৰে ITI আছে যদি ভাল কথা ডিপ্লোমা কোৰ্স আছে যদি ভাল কথা ঠিক আছে জব লোকেশন আপোনাৰ গোটেইখিনি আপোনালোকৰ এক্ৰছ ইণ্ডিয়াত আপোনাৰ অল ওভাৰ ইণ্ডিয়াত আপোনালোকৰ জব লোকেশন হ'ব আপোনালোকে সবিশেষ আপোনালোকে গম পাব ঠিক আছে ৰিকুৱাৰমেণ্ট ইম্পৰ্টেন্ট ডিটেইলছ মই আপোনাক কৈ দিছো RRB LLB আপোনাৰ 11 এপ্ৰিল তাৰিখে আপোনালোকৰ কি আছে 11 এপ্ৰিল তাৰিখে আপোনালোকৰ নোটিফিকেশন মুকলি হৈছে 12 তাৰিখৰ পৰা আবেদন মুকলি হৈছে ঠিক আছে 12 তাৰিখৰ পৰা এপ্লাই চলি আছে 12 এপ্ৰিলৰ পৰা 19 মে আপোনালোকৰ লাষ্ট ডেট ঠিক আছে 19 তাৰিখ লাষ্ট ডেট বহুতে খুদিছিল স্যাৰ লাষ্ট ডেট কেতিয়া 19 তাৰিখ আজি হল 14 তাৰিখ আৰু কেইদিনমান সময় আছে এইকেইদিন সময়তে আপোনালোকে এপ্লাই কৰিব পাৰিব ঠিক আছে অনলাইনত যদি এপ্লাই কৰিব পাৰিব লাষ্ট ডেট অফ পেমেন্ট আপোনাৰ 21 তাৰিখে আপোনালোকৰ পেমেন্টৰ লাষ্ট ডেট হ'ব ঠিক আছে সো RRB LLB এপ্লিকেশন ফ্ৰম নোটিফিকেশন টু বি নোটিফাইড সো এখিনি আপোনালোকৰ মই কৈ দিছো গোটেইখিনি আপোনালোকৰ অফিচিয়েল মই দেখুৱাই আছো তাৰপিছত আপোনালোকে গম পাব ঠিক আছে মই আপোনাৰ অফিচিয়েল নোটিফিকেশন মই আপোনালোকক দেখুৱাই আছো আপোনালোকৰ কোড এক্সাম সেন্টাৰ হ'ব আপোনালোকে জানে গুৱাহাটী হ'ব শিলিগুৰি হ'ব মুজলপুৰ হ'ব প্ৰয়াগৰাজ হ'ব পাটনা ৰাঁচী সো এখিনি আপোনালোকৰ কলিকতা এই চাই লওক গোটেইখিনি আপোনালোকক মই নোটিছখন দেখুৱাই দিছো ঠিক আছে সো ALP ৰ সম্পূৰ্ণ ফুল ফৰ্মটো হৈছে ৰিক্ৰুটমেন্ট এসিস্ট্যান্ট লোকো পাইলট গতিকে এসিস্ট্যান্ট লোকো পাইলটৰ কাৰণে নতুনকৈ ৰিক্ৰুটমেন্ট ওলাইছে বহুতে নাজানে আকৌ ALP কি গতিকে ALP হৈছে এসিস্ট্যান্ট লোকো পাইলট বহুত ভাল চাকৰি যিসকলে কৰি আছে ইতিমধ্যে তেওঁলোকে জানে আৰু যিসকলে কৰিব বিচাৰি আছে আপোনালোকৰ কাৰণে ভাল সুবিধা এইটো যদি আপোনালোকৰ চাকৰিৰ কাৰণে আপোনালোকে এপ্লাই কৰি আছে ৰেলৱেত চাকৰি কৰিব বিচাৰিছে তেনেহলে পৰীক্ষাটো দি দিয়ক ভাল সুবিধা আৰু আপোনালোকে ক্লাছবোৰ চলিব আমাৰ ক্লাছবোৰ কৰিব পাৰিব ঠিক আছে সো এখন গভৰ্ণমেন্টৰ তৰফৰ পৰা আহিছে ডেট অফ ইনডাক্টিভ নোটিছ ইন এমপ্লয়মেন্ট নিউজ ঠিক আছে সো ওপেনিং হ'ব আপোনাৰ 12 তাৰিখে আপোনাৰ এপ্লাই কাৰণে ওপেনিং হৈছে আৰু আপোনাৰ ক্লোজ সাবমিশন হ'ব আপোনাৰ ইয়াতে অফিচিয়েল গোটেইখিনি আছে আপোনালোকে চাই ল'ব ইয়াতে আপোনালোকে গোটেইখিনি দিয়া আছে ঠিক আছে আপোনালোকে যদি এপ্লাই কৰিব বিচাৰিছে তেনেহলে আপোনালোকে গমে পাইছে যে আবেদন সকলোৱে কৰিব পাৰিব আপোনালোকৰ মেট্ৰিক পাছ হ'ব লাগিব ঠিক আছে আৰু বয়স 18 পৰা আপোনাৰ 30 বছৰ ভিতৰত সকলোৱে আবেদন কৰিব পাৰিব আপোনাৰ অসমৰ পৰা কৰিব পাৰিব যদি আপোনালোকে ইন্টাৰেস্টেড হয় তেনেহলে এপ্লাই কৰিব পাৰে আৰু আপোনালোকৰ সিলেবাস কি থাকিব আপোনালোকে গমে পাইছে CBT 1 CBT 2 জেনাৰেল ষ্টাডিজ থাকিব মেথছ থাকিব ৰিজনিং থাকিব ইংলিছ থাকিব এই গোটেইখিনি আপোনালোকে চাব লাগিব আৰু যদি ৰেলৱে RRB আপোনালোকৰ NTPC কাৰণে আপোনালোকে PDF বিচাৰি আছে আপোনালোকে মাত্ৰ 299 ত আমাৰ গোটেইখিনি কোৰ্স ল'ব পাৰে যিসকলে RRB LLB কাৰণে আপোনালোকৰ পঢ়িব বিচাৰিছে যদি আপোনালোকৰ মেটেৰিয়েল নাই আমি মেটেৰিয়েল প্ৰভাইড কৰিম আপুনি গোটেইখিনি মেটেৰিয়েল আপোনাৰ আমাৰ পৰা ল'ব পাৰিব বিচাৰে তেনেহলে মাত্ৰ 299 এটা প্ৰাইস আপোনালোকে পেমেন্ট কৰিব লাগিব যদি ৰেলৱে LLB কাৰণে ইন্টাৰেস্টেড হয় বা RRB NTPC কাৰণে ইন্টাৰেস্টেড হয় ঠিক আছে আমাৰ নাম্বাৰটো হৈছে 8638686390 যদি ইন্টাৰেস্টেড হয় তেনেহলে এই নাম্বাৰটোত আপোনালোকে পেমেন্ট কৰি গোটেইখিনি কোৰ্স আপোনালোকে আমাৰ পৰা ল'ব পাৰে আৰু ভালকৈ পঢ়িব পাৰে
আৰু পৰীক্ষাৰ কাৰণে সকলোৱে নিজকে নিজে প্ৰিপেৰেশ্যন কৰিব লাগিব আৰু আমাৰ ফালৰ পৰা সহায় কৰা হয় গতিকে মাত্ৰ কোৰ্চটোৰ প্ৰাইচ হৈছে 299 যদি ইণ্টাৰেষ্টেড হয় বেছি নহয় 299 আপোনালোকে এখন কিতাপো নাপাব আমি গোটেইখিনি প্ৰভাইড কৰা হ'ব আমাৰ ফালৰ পৰা ইম্পৰ্টেণ্ট পিডিএফবোৰ চ' আপোনালোকে লৈ ল'ব পাৰে চ' আপডেটটো এইখিনি আছিল নতুনকৈ ৰেলৱে ৰিকুৱাৰমেণ্ট ওলাইছে 19 তাৰিখ লাষ্ট ডেট আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে কালিৰ পৰা আবেদন কৰক ঠিক আছে আৰু যিসকলে এপ্লাই কৰিছে ভালকৈ পঢ়ক পৰীক্ষাটো দিয়ক চ' আপডেটটো এইখিনি আছিল আশা কৰোঁ চাই ভাল পালে যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ লগতে আমাৰ বিশ্বাসী বন্ধু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আকৌ লগ পোৱাৰ প্ৰতিশ্ৰুতি জয় হিন্দ জয় অসম